শুই উঠিয়ে প্ৰথমতে মই মুখখন ধুৱাই নাই হাততে হে ব্ৰাছডাল লৈছোঁ লৈ মোবাইলটো ল'লোঁ লৈ মই বোলো আগতে মই ভিডিঅ'টো বনাম বুলি মানে আৰম্ভ কৰিছোঁ আৰু নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোক সকলোলৈকে সুপ্ৰভাত জনালোঁ গুড মৰ্নিং হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে প্ৰথমতে মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্ণি হয় আমি দৈগ্ৰুং ধলাগুৰিৰ পৰা যাম আজি কমাৰবন্ধা ওচৰতে কমাৰবন্ধা নে ৰাইডিঙীয়া তেনেকুৱা এটা জেগাত আৰু সঠিক জেগাটো মই ক'ব পৰা নাই সেইকাৰণে মই দুটা জেগা মানে ৰাখি কৈ দিছোঁ আৰু আজি সোনকালে শুই উঠিছোঁ যিহেতু জাৰ্ণি যাবইতো লাগিব আৰু এতিয়া যোৱাৰ হাততে কিন্তু ব্ৰাছডাল আছে ব্ৰাছ কৰাই নাই ব্ৰাছ কৰিমহে এতিয়া ইমান কুঁৱলী মানে আমি যিহেতু বাগানৰ মাজত আছোঁ ন সেইকাৰণে হয়তো কুঁৱলীটো চাগে বেছি পৰিছে আৰু দেখিছেনে অলপ মানে কুঁৱলী পৰি আছে গোটেই আৰু যিকি নহওক আজি জাৰ্ণি ব্লগ আপোনালোক সকলোৱে জানে কেনেকৈ যাওঁ ক'ত কি কৰোঁ আৰু যিহেতু এতিয়া গাড়ীখন আহি পোৱাহি নাই দিয়াইখনো আহিব আৰু বস্তুখিনি নিবৰ কাৰণে অহাৰ লগে লগে আকৌ দৌৰি হ'ব মই ভাবিছোঁ আগতে ভিডিঅ'টো বনাই লওঁ মোবাইলতো চাৰ্জ নাই মানে কালি ৰাতি চাৰ্জো নিদিলোঁ যিকি নহওক গাড়ীখন অহাৰ আগতে গা পা ধুই ৰেডি হওঁ মুখ হাত ধুওঁ চাহ তাহ খাওঁ সকলোখিনি মই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে পেজত চাই যিসকলে আৰু মোৰ পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিয়ে যেন বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ধুই গৰম পানী উঠাইছোঁ ৰাতিপুৱাই খালী পেটতে অলপ কুহুমীয়া গৰম পানী খাবলৈ ভাল লাগে তেতিয়া আৰু এফালে প্ৰশান্তদাই বেডিং বান্ধি আছে প্ৰশান্তদা বেডিং বান্ধা হ'লেই মোৰে বেডিং বান্ধাই নাই ময়ো বেডিংটো বান্ধি ল'ব লাগিব এইফালে দেখিছে আমাৰ শুয়ে উঠা নাই মহাজন শুয়ে আছে শুই উঠাই নাই আগতে মই বেডিং বান্ধি লওঁ তাৰপিছত গা ধুই ভিডিঅ'টো আকৌ আপোনালোকক মই দেখাই আছোঁ চাই থাকক গা পা ধুলোঁ ধুই কাপোৰ কানি পিন্ধি আৰু ঘৰৰে দাদাজনে ভাত আৰু দালি বনালে ৰাতিপুৱা ঘৰতে বোলো কেইটামান খাই লওঁ আৰু চাই থাকক দেখাই আছোঁ আৰু আমি কেনেকুৱা পৰিৱেশত আছিলোঁ মই কেমেৰাটো বেক কৰি সকলোখিনি দেখাই আছোঁ সকলোখিনি বস্তু ৰেডি কৰি এতিয়া ৰখি আছোঁ আৰু যাবৰ কাৰণে আমি ছাৰক বিদায় দি আৰু আজি যাওঁগৈ আৰু ন আৰু এইফালে এই ৰাতিপুৱাই দুটা ওলাইছেহি চাহ খাব আহিছে বোলে সিহঁতৰ মন বোলে গাখীৰ নাই আৰু এইফালে সুমন দায়ে ধুই আছে গাড়ী একো নাই আৰু কি আৰু এতিয়া আমাৰ বস্তু নিয়া গাড়ীখন আহি পোৱাহি নাই আহি পালে আমি ইয়াৰ পৰা বিদায় ল'ম আৰু চাই থাকক আৰু আমি আছিলোঁ এইখন ঘৰতেই ইমান সুন্দৰ এটা পৰিৱেশত আছিলোঁ বহুত ভাল লাগিছিলে সকলোকে বিদায় দি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ দাদা বাই সুমন দা আহি থাকিব আমি গুঞ্জন দাৰ ৰুমৰ পৰা আহোঁ দেই বাই এপাক কালি ধীৰাজে কিয় ফোন মাৰি আছিলে সুধি আহোঁ যাওঁ হা থাকিব আপুনি আহি থাকক আৰু সেইখন ঘৰতে আছে গুঞ্জন দাহঁত আৰু ইয়াতে আছে গুঞ্জন দা আৰু প্ৰসেন দা ধুনীয়া লাগিছে এইটো কটাইছোঁ গুড মৰ্ণিং ৰাতি কিয় ইমান ফোন মাৰি আছিলা সেইটো কোৱা হা গুড মৰ্ণিং জিন্তু মৰ্ণিং আৰু গুঞ্জন দাহঁতৰ ৰুমত আহি ধুনীয়াকৈ গোটেইকেইটাই চাহ তাহ বনাই খালোঁ খাই এতিয়া যিহেতু আমাৰ বস্তুখিনি লৈ গৈ আছে দেখিলোঁ সেইকাৰণে আৰু বাছলৈ যাওঁ চাই থাকক আৰু এয়া বাগানৰ মাজে মাজে এতিয়া আহি আছোঁ আমাৰ বাছখনৰ ওচৰলৈ জাৰ্ণি ব্লগটো আৰু আপোনালোকে জানে কেনেকৈ দেখাওঁ
আৰু এয়া বাছৰ ওচৰত পাম আৰু এনেদৰে আহি বাছখনৰ ওচৰত পালোঁ। অলৰেডি বস্তুখিনি ভৰাই হ'লেই চাগে, এই অলপ বাকী আছে ভৰাবলৈ। ভাল বঢ়িয়া বঢ়িয়া দে, লাগি থাকা কামত। আৰু বাছত সকলোখিনি বস্তু ভৰাই হ'ল আৰু আমাৰ গাড়ী যাবৰ কাৰণে ৰেডি হ'ল আৰু গাড়ী ষ্টাৰ্ট দি আছে। আৰু এতিয়া আমি ধলাগুৰিবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকিব, আমি কমাৰবন্ধা গৈ নোপোৱালৈকে আৰু ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম। হয় হয়। আৰু এফালে আমাৰ দিয়া এখন আৰু এইখন এখন, ইয়াতে তেলটো ভৰালে যায়। গোলাঘাট আছে 8 কিলোমিটাৰ, ডিমাপুৰ 78। ফাইনেলি আহি পাইছোঁহি আৰু আমি। এয়া এইখিনি ৰঙাজান হয়, ইয়াৰ পৰা এতিয়া যাম আমি লেফ্ট ছাইড গ'লে আমি গোলাঘাট টাউন পাম। এইফালে পাৰ হৈ ৰাখি দিব, চাহ তাহ খাব। এনেদৰে আহি আমি পালোহি ৰঙাজান। এতিয়া ৰঙাজানতে গাড়ীখন ৰাখিছে আমাৰ চাহ খাবৰ কাৰণে। সকলোখিনি নামিলে আৰু পিংকু মই খোজকাঢ়ি আহিছোঁ। অলপ আগত এঘৰ আলহী আছে, আলহী ঘৰত সোমাওঁগৈ বুলি দেখাই আছোঁ, চাই থাকিব। এনেকৈ আমি আৰু গোলাঘাটলৈ যোৱাৰ ফালে খোজকাঢ়ি আহি আছোঁ। আৰু অকণমান আগত আছে আলহী ঘৰ। ইমান দিনৰ মূৰত আহিছোঁ আৰু ভগৱান জানে দেই। চাওঁ এইফালে চশমাযোৰ পিন্ধি লওক আকৌ, তেতিয়া দেখিব নহয়। চশমা পিন্ধি লওক, তাৰপিছতে ধৰিব পাৰিব। বনাই পেলালো সঁচাকে নে? অঁ, আৰু আহিয়ে আলহী ঘৰত এই চাহৰে জুতি লৈছোঁহি। আৰু ভালে আছে নহয় আপুনি? ঠিক আছে। বহুত বছৰৰ মূৰত লগ পালোঁ, সঁচাকৈ বহুত ভাল লাগিছে, হয় না? অঁ, আহি থাকিম দিয়ক, আহি থাকিম আকৌ। এতিয়া আহিলোঁ যেতিয়া আহিয়ে থাকিম আৰু। ঠিক আছে হয় হয়। অঁ হয় হয়, মনত পৰিয়ে আছে। দিয়ক বাৰু, ঠিক আছে। ভাল লাগিছে ন? হয় 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 হয়, একদম আৰু পূৰা একদম ককাই ভাইৰ দৰে ফ্ৰেণ্ড হিচাপে তেনেকৈ আছিলোঁ আৰু বহুত ভাল লাগিছিলে। কোনো মানে লোক ঢাক নাছিলে আৰু ভাল লাগিছিলে। হয় হয়। আৰু এইফালে মামীজী বাকী থাকিব আৰু ভালে সঁচাকৈ লগ পাই সঁচাকৈ বহুত ভাল লাগিছিলে। থিয়েটাৰততো আছিলোঁৱেই এনে, আৰু থিয়েটাৰত থকা বাদেও কেতিয়াবা মন গ'লে এনেই থাকিলে একদম ডাইৰেক্ট ইয়াত গুচি আহোঁ। আৰু আহি এতিয়া দাদাও নাই, দাদা ক'ৰবাত গ'ল। আৰু বা দুজনী আছিলে, দুইজনী বিয়া হ'ল অলৰেডি, সিহঁতকো দেখাব নোৱাৰিলোঁ। দাদাক লগ পোৱালে ভাল আছিলে। আৰু যি কি নহওক, মই তাকে আজি আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, কমাৰবন্ধাত থিয়েটাৰ চাবলৈ লগ ধৰিছোঁ। আৰু যায় নাযায় নাজানো আৰু। কি যাব নেকি আজি? ঠিক আছে, গ'লে নিশ্চয়। অঁ ঠিক আছে, গ'লে লগ পাম নিশ্চয় ন? ঠিক আছে, ভালকৈ থাকিব। অঁ ঠিক আছে, বহুত ভাল লাগিলে। অঁ ঠিক আছে, বাই বাই। এটা মুতি লওঁ, চল। বল উঠা। সকলোৰে চাহ তাহ খোৱা হ'ল, আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু অলপ দূৰ গ'লে আমি গোলাঘাট পাম। আৰু গোলাঘাট অলৰেডি পালোঁ, গোলাঘাট টাউন পাম।
গোলাঘাট টাউন পাবগৈ নালাগে আৰু ইয়াৰ পৰা আমি ৰাইট সাইড ঘূৰি দিছোঁ ইয়াৰ পৰা আৰু আহি আছোঁ বেঙেনাখোৱা চাৰিআলি ইয়াৰ পৰা একদম চিধা চিধি আহি আছোঁ আৰু বেঙেনাখোৱা চাৰিআলিৰ পৰা চিধা আহি আছোঁ আৰু ইয়াৰ পৰা যাম আমি এতিয়া লেফ্ট সাইড চলো রাইট 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 পথাৰ 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 ধানৰ নৰা গোটেই আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেল ফাইনেলি পেণ্ডেল আহি পালোঁ দাদা এইখিনি কি জেগা কয় বামুণগাঁও ৰাইডিঙে পৰেনে অঁ আৰু এইখিনি হ'ল ৰাইডিঙীয়া বামুণগাঁও আৰু আহি পাই এখন গাড়ী ৰাস্তাৰ ওপৰতে আছে বস্তুখিনি গাড়ীৰ পৰা নমোৱাই নাই যিহেতু আহি পাইছোঁহে আগতে বস্তুখিনি গাড়ীৰ পৰা নমাই লওঁ তাৰপিছত ৰুম ক'ত দিয়ে মই সকলোখিনি দেখাম চাই থাকক ভিডিঅ'টো আৰু এয়া ভদ্ৰ 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 এয়া লোকেল কি খবৰ ভালে ভালেই আহিছোঁ ৰাজমুকুট থিয়েটাৰৰ মানুহখিনি লগ কৰিবৰ কাৰণে কিমান দূৰ ঘৰ ইয়াৰ পৰা 2-2.5 কিলোমিটাৰ হয় অঁ বেছি দূৰ নহয় তেনেহ'লে ৰাতি আহিবি নাটক চাব নিশ্চয় আহিম আকৌ ঠিক আছে লগ পাম ন নিশ্চয় আৰু সকলোখিনি বস্তু দিয়াইখনতে ভৰালোঁ এতিয়া ৰুম বা ক'ত দিয়ে নাজানো আৰু আগতে বস্তুখিনি ভৰাই ল'লোঁ চাই থাকক দেখাই আছোঁ ৰুম ক'ত দিয়ে ফাইনেলি ৰুম আহি পালোঁ মানে পেণ্ডেলটো অপজিটতে হয় আৰু সেইটো পেণ্ডেল আৰু এইটোৱে হ'ল আমাৰ ৰুম ইয়াতে ধৰণীদা মই আৰু আমাৰ প্ৰশান্তদা একেলগে আছোঁ এটা ৰুমতে আৰু যি কি নহওক আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ